সহায় কৰিব নিজেও ক'বলৈ ভাল নালাগে নহয় তাইক কোনোবা এটা অহা হ'লে ঐ ঐ ঐ মাষ্টৰ ৰচোন ঐ হেল্প এটা কৰ না কি হেল্প নো ভয়ো লাগে লাজো লাগে নহয় হেৰি কাকো নকবি কিন্তু খুন্দা খাইছিলো চাইকেলত কি অ এইবিলাক নেদেখে নেকি এতিয়া ৰাস্তাতে ৰখাই থৈছে চাইকেলখন চকু থাকিও নেদেখে এইবিলাক কণাবোৰ দুখ পালো হৃদয়ত দিল মে কুছ কুছ हो रहा है সিদিনাৰ পৰা বৰ ভাল লাগি আছে কিবা এটা কৈ পতাই দে না কোন অনামিকা ও এই আমাৰ গাঁও অনামিকা তাইতো মোৰ লগত বহুত ভাল কোৱাত কৈ দিম কিন্তু হ'ব যা আগতে কামটো কৰি দে কি দিব লাগে মই তোক দিম নহয় যা 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 ও অনামিকা বা কি হলো ইমান চিঞৰিছ যে এ বহুত ডাঙৰ কথা এটা আছে তোমাৰ সৈতে কি ডাঙৰ কথা হে আমাৰ গাঁও অভিজিতা যে সেই অভিজিতা তোমাক ভাল পায় বোলে ৰচোন ৰাতিপুৱা আজি তাক সুধিয়াই থৈ আহিছো নহয় মই সেই তাৰ বোলে ঢেৰ পইচা আছে এই মজা মাতি দিবি সন্ধিয়া মই লগ ধৰিম বুলি কবিগে হ'ব হ'ব মিলি যাব যা 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 আৰু ৰখিছা মই তোমালৈ বস্তু এটা আনিছো কি বস্তু খন কি আকৌ তুমি পঢ়িবা দেই মই যাওঁ যা 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 অতি মাননীয় অনামিকা এইবিলাক কি আকৌ বিষয় প্ৰেমৰ বাবে আবেদন সন্মানপূৰ্বক বিননিত নিবেদন এই যে মোৰ তোমাক বৰ ভাল লাগে ৰাতি টোপনি নাহে সেয়েহে তোমাৰ ওচৰত প্ৰেম ভিক্ষা বিচাৰিলোঁ আশা কৰোঁ মোৰ কথাখিনি ভাবি আঁকোৱালি ল'বা এটি তোমাৰ বিশ্বাসী মিঠু কি কপালে পালে সহজ সৰল ল'ৰা বুলি মৰম কৰিছিলোঁ মৰম আৰু ভাল পোৱাৰ মাজত পাৰ্থক্যই বুজি নাপালে ক'লে মাতিছে তুমি সিহঁতৰ পিছফালৰ পুখুৰী পাৰ যে সেই পুখুৰী পাৰতে থাকিম বুলি কৈছিলে তেতিয়াহ'লে এটা কাম কৰ তই ইয়াতে থাক মই আহোঁগৈ সন্ধিয়া কিন্তু মোক এইটো লাগিব হ'ব দে কিবা কথা আছিল বোলে সোনকালে কোৱা নহ'লে পাপাই দেখিলে মোৰ জান খাব তোমাক যে মোৰ বৰ ভাল লাগে মোৰো ভাল লাগে তেৰি বগৰী এটাও দিবলৈ নাপালো তাইক ঐ তাই দেখোন হাঁহি মাৰি দৌৰহে মাৰিলে হাঁহিলে মানে পতিল আৰু খাটাং নে হাঁচিটো পচি আৰু ইয়েছ কি হ'ল তুমি ইমান দেৰি লগালা যে মোৰ যে ৰৈ ৰৈ আমনি লাগি গৈছে ইমানো দেৰি হৈছে এঘণ্টাহে তুমি 11টাত মাতিছা মই 12টাত আহিছো তুমি মোৰ কাৰণে অকণো চিৰিয়াছ নোহোৱা নেকি বাৰু তোমাৰ এঘণ্টা মোৰ কাৰণে এবছৰৰ নিচিনা ছোৱালী মানুহ মইহে জানিছো কিমান মেনেজ কৰি ওলাই আহিছো হয় দিয়া অপেক্ষা আৰু উৎকণ্ঠাতেই সৃষ্টি হয় মাদকতা তোমাৰ এই কাৰ্বিক ভাষাবোৰৰ কাৰণে তোমাক বহুত ভাল লাগে তোমাক যে মই সপোনত দিঠকত সকলোতে দেখা পাওঁ জানানে এয়াইতো প্ৰেম মৰম আৰু ভাল পোৱা মোৰো একেই জানানে মোৰো ভাল লাগে জানানে তোমাক লৈ এই ৰঙীন পৃথিৱীখনত সপোন ৰচিবলৈ তুমি মানে মোক সপোন বুলি ভাবিছা মই সপোন নহয় এয়া চোৱা মই বাস্তৱবোৰতকৈ যে সপোনবোৰ বেছি ধুনীয়া হ'ব দিয়া মই যাওঁ যোৱাই নে আহিছিলাহে মাত্ৰ একো নহয় দিয়া মই তোমাৰ লগত সদায় আছো তুমি মাত্ৰ আমাৰ এই নাশংকৰ পৰিৱেশটো বৰ ধুনীয়া লাগে ন তুমি লগত থাকিলে সকলোবোৰে ভাল লাগে তোমালে বস্তু এটা আনিছো এইটো লোৱাচোন
গড ইমান ভাল তুমি এইটোতো সৰু বস্তু তোমাৰ কাৰণে যে মই মৰিবলৈও সাজু আছো তুমি অকমান বহা দেই মই অকণ দোকানৰ পৰা আহোঁ ঠিক আছে যোৱা অনামিকা তুমি ইয়াত যে তুমি আকৌ ক'ৰ পৰা ওলালাহি মোৰ লগত দাদা আহিছে তুমি যোৱা 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 মোৰ দাদাই আজি তাৰ গাৰ্লফ্ৰেণ্ডক চিনাকি কৰি দিবলৈ আনিছে তোমাক দেখিহে মই এইখিনি পালোহি তুমি আকৌ এনেকুৱাখন কিয় কৰিছা যোৱা না প্লিজ দাদাই দেখিলে হ'ব না হ'ব কিয় তুমি তোমাৰ দাদাৰ লগত চিনাকি কৰি নিদিয়া মোক মই ফোনত সকলো ক'ম এতিয়া তুমি যোৱা না প্লিজ যোৱা না হেই তোমাৰ যি ইচ্ছা তাকে কৰি থাকা যোৱা যাও মোবাইল ডালটো ছুইচ অফ কৰিছা কিয় মই গোটেইখন বিচাৰি ফুৰিছো ৰাতি ৰাতি সদায় চিৰিয়েল চাওঁ কালি চাবলৈ নাপালোঁ নহয় সেইকাৰণে মোবাইলটা চাই দিলোঁ চাৰ্জ শেষ মোতকৈ তোমাৰ চিৰিয়েলখনহে ডাঙৰ ন তেনেকুৱা কথা নহয় তুমিতো সদায় মোৰ লগত আছা অলপমানটো এনজয় কৰিবলৈ দিয়া আৰু এটা কথা আছে আজি মই মোৰ ভাইটিকো লৈ আহিছো তোমাৰ লগত চিনাকি কৰাবলৈ ক'ত আছে ৰ'বা মই মাতি দিম ভাইটি মই মেইন মন্দিৰৰ সন্মুখতে আছো আহি যা সি আহি আছে আমি অকণ ওলাই যাওঁ মন্দিৰৰ সন্মুখত কথা পাতিবলৈ বেয়া হ'বতো কি হয় ইমান ইয়াতে আছা দাদা হাই বৌ কি হ'ল তোৰ থৰ লাগিলি যে মই যে কৈছিলো মোৰ গাৰ্লফ্ৰেণ্ড এজনী আছে এইজনী কি তই আচৰিত হৈছ যে আচৰিতটো হমেই কিয় এইজনীতো মোৰো প্ৰেমিকা কি আচৰিত আমাৰ লগত গেম খেলিছে প্ৰেমৰ গেম আৰামজাদি প্ৰেম কৰিবলৈ আহ প্ৰেমৰ নামত কলংক তই তোমাক দম দিবলৈ আহলো কোন আমাৰ মাজত মাত মাতিবলৈ তুমি কোন এই মোৰ ভাল পোৱা মোৰ প্ৰেমিকা তোমাৰো প্ৰেমিকা পিছে তোমালোক কোন দুৰ্ভাগ্যক্ৰমে আমিও এওঁৰে প্ৰেমিক কি কবা তোমাৰ আৰু কিমান প্ৰেমিক আছে হা এইটো মোৰ পাৰ্চনেল লাইফ মই যি কৰোঁ মোৰ কথা এতিয়া মোৰো ইচ্ছা গৈছে তোমাৰ ঘুচিয়াই নাক ভাঙি দিবলৈ এটা মতাই নহয় হাজাৰটা লাগে বেলেগৰ হৃদয়ৰ লগত খেলি কি ভাল পোৱা তোমালোকে অনামিকা তুমি কিয় এনেকুৱা কৰিলা মোৰ জানিব ইচ্ছা গৈছে কোৱা মই এই পুৰুষ জাতিটোক ঘৃণা কৰোঁ মই ঘৃণ কৰোঁ কিয় মোৰো কাৰোবাক সঁচা অন্তৰে ভাল পাইছিলোঁ মৰম কৰিছিলোঁ কিন্তু কি হ'ল শেষত সিও মোক এৰি থৈ গুচি গ'ল ইয়াৰ বাবে কি সকলো পুৰুষেই জগৰীয়া মই প্ৰতিশোধ লৈছোঁ প্ৰেমৰ প্ৰতিশোধ তোমাক মই কিমান ভাল পাওঁ তুমি নুবুজাতো নহয় মই পুৰুষ জাতিটোক কাকোৱে বিশ্বাস কৰিব নোৱাৰোঁ তুমি বিশ্বাস কৰা বা নকৰা সেইটো তোমাৰ কথা কিন্তু এজন ব্যক্তিৰ বাবে সমগ্ৰ নাৰী জাতিটো বা পুৰুষ জাতিটোক জগৰীয়া কৰাটো উচিত নহয় মই সকলো বুজি পাওঁ তথাপিও এবাৰ হেৰুৱা বিশ্বাস ঘূৰাই পাবলৈ বৰ কঠিন এজন ব্যক্তিয়ে এগৰাকী নাৰীৰ অবিহনে যিদৰে পূৰ্ণ নহয় ঠিক তেনেদৰে এগৰাকী নাৰীও এজন পুৰুষৰ অবিহনে পূৰ্ণ নহয় সময় এতিয়াও আছে তুমি সলনি হোৱা মই বাৰু তোমাক এক দুস্বপ্ন বুলি পাহৰি যাম ভালকৈ থাকিবা দিয়া যাওঁ